মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ দিবৰ কাৰণে হাজাৰ হাজাৰ লক্ষজন আজি ৰাজপথলৈ ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত ৰাইজে গভীৰ আস্থা বিশ্বাস ৰাখিছে যে অসমৰ অনিৰুদ্ধ যি প্ৰগতি, যি যাত্ৰা আমাৰ আৰম্ভ হৈছে, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত এখন বিকশিত অসম ৰাইজে নিজৰ চকুৰ সন্মুখত সৃষ্টি হোৱাটো বিচাৰে, নিৰ্মাণ হোৱাটো বিচাৰে। এখন সুৰক্ষিত অসম বিচাৰে অসমৰ ৰাইজে। গতিকে সুৰক্ষিত অসম, বিকশিত অসমৰ পণ লৈ আমি ৰাইজৰ আশীষ বিচাৰি জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছোঁ। কালি অভূতপূৰ্ব এক অদ্ভুত আমি দেখিলোঁ দৃশ্য। এয়া অসমৰ ৰাজনীতিত বোধহয় এয়া এনেকুৱা যাত্ৰা আমাৰ জীৱনতো আমি দেখা নাই। এনেকুৱা মানুহ ওলাই আহিছে, মানে মানুহৰ সাগৰ, সাগৰ বুলি ক'লেও ভুল, মহাসাগৰ, মানুহৰ মহাসাগৰ। ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত সঁহাৰি, এয়ে প্ৰমাণ কৰিছে যে আকৌ এবাৰ বিজেপিৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত NDA চৰকাৰ নিশ্চিতভাৱে প্ৰতিষ্ঠা হ'ব। আৰু আজি জাগিৰোডে এই কালিৰ বোধহয় অভিলেখ ভংগ নকৰিলেও স্পৰ্শ কৰিব।